সমগ্ৰ দেশতে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনা ভাইৰাছে। কৰোনাৰ সমান্তৰালভাৱে চীন ভাৰতৰ সীমা বিবাদক লৈও উদ্বিগ্ন দেশবাসী। কিন্তু জ্যোতিষ শাস্ত্ৰৰ মতে এইবাৰৰ সূৰ্যগ্ৰহণে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব চীন ভাৰতৰ সীমা বিবাদ আৰু মহামাৰী কৰোনাৰ ওপৰত। অৰ্থাৎ এই সূৰ্যগ্ৰহণটো হোৱাৰ পিছত মানুহৰ উগ্ৰবাদটো বাঢ়িব, ধৈৰ্য গুণটো কমিব, মানুহবিলাকৰ ধৈৰ্য গুণটো কমি যোৱাৰ পৰিণতিতে যুদ্ধংদেহী মনোভাৱ হ'ব, যিটোৰ পৰিণতিত যুদ্ধ বিগ্ৰহ এছিয়ান বেল্টত বেছিকৈ হ'ব। আৰু এইবাৰৰ সূৰ্যগ্ৰহণটোত হয়তো বেমাৰে অতিৰূপ ল'ব পাৰে, যিমান দূৰ কেলকুলেশ্যনে কৈ আছে, আৰু হয়তো মিৰেকুল মানে এনেকুৱা যে এইটো মানে যেনেকৈ কেতিয়াবা নিগেটিভে পজিটিভ হৈ যায়, মাইনাছে প্লাছ হয়, তো এনেকৈ মিৰাকুল হৈ পেলাই হয়তো এক্সিডেণ্টলি হয়তো কৰোনা ভাইৰাছৰ অন্তও হ'ব পাৰে। 21 জুনত সূৰ্যগ্ৰহণ, বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। এইবাৰৰ সূৰ্যগ্ৰহণ পূৰ্বতকৈ ডাঙৰ আৰু শক্তিশালী। গুৰুৰ অমাৱস্যাত হ'ব লগা সূৰ্যগ্ৰহণক লৈ কিয় উদ্বিগ্ন বিশ্ববাসী? সূৰ্যগ্ৰহণক লৈ ঈশান নিউজৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামীৰ। যিটো 21 জুনত যিটো ৰাতিপুৱা 9:16 পৰা যিটো সূৰ্যগ্ৰহণ আৰম্ভ হ'ব, এই সূৰ্যগ্ৰহণটো প্ৰথম গ্ৰাস আৰম্ভ হ'ব ৰাতিপুৱা 9:16, বলয় গ্ৰাসটো আৰম্ভ হ'ব 10:19, আৰু বলয় গ্ৰাস মধ্যগ্ৰহণটো হ'ব দুপৰীয়া 12:10লৈ, আৰু শেষটো হ'ব 2:02লৈকে দুপৰীয়া, আৰু গোটেই এণ্টায়াৰ গ্ৰাসটো শেষ হ'ব 3:04। গতিকে এই যিটো সূৰ্যগ্ৰহণ, এইবাৰৰ সূৰ্যগ্ৰহণটো আটাইতকৈ ডাঙৰ আৰু শক্তিশালী সূৰ্যগ্ৰহণ। তাতেই এইটো ঘোৰ অমাৱস্যাত আৰম্ভ হ'ব, তাতেই সিদিনাখন ৰবিবাৰ। আৰু আটাইতকৈ দুখদায়ক কথাটো এনেকুৱা যে 6টাকৈ গ্ৰহ বক্ৰী হৈ থাকিব। বক্ৰী গ্ৰহই সাধাৰণতে নিগেটিভ প্ৰভাৱ কৰে, সমাজৰ কাৰণে বেয়া কৰে। সূৰ্যগ্ৰহণটো এনেই মানৱ জাতিৰ কাৰণে, জীৱকুলৰ কাৰণে শুভ নহয়। ক'ত ক'ত প্ৰভাৱ পেলাব সূৰ্যগ্ৰহণে? যুদ্ধ বিগ্ৰহ হোৱাৰ ইংগিত জ্যোতিষীৰ। আৰু যুদ্ধকালীন পৰিৱেশ বা যুদ্ধ হ'ব পাৰে, কাৰণ চেলাউৰীৰ ওপৰৰ এই পাৰ্টটোত এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ বেছিকৈ পৰিব। অৰ্থাৎ মানুহৰ মূৰটো ভিতৰত মগজুখিনি চেলাউৰীৰ ওপৰৰ পাৰ্টটোত থাকে, গতিকে উগ্ৰবাদ বেছি হ'লে ধৈৰ্য শক্তি কমিব, যিটোৰ পৰিণতিত মানৱ জাতিয়ে যুদ্ধৰ ফালে বেছি ইণ্টাৰেষ্টেড হ'ব, আৰু সেইটো ফালৰ পৰা যুদ্ধৰ যোগো হয়তো হ'ব পাৰে। এই পাৰ্টখিনি উগ্ৰবাদলৈকে টানিব। অৰ্থাৎ এই সূৰ্যগ্ৰহণটো হোৱাৰ পিছত মানুহৰ উগ্ৰবাদটো বাঢ়িব, ধৈৰ্য গুণটো কমিব, মানুহবিলাকৰ ধৈৰ্য গুণটো কমি যোৱাৰ পৰিণতিতে যুদ্ধংদেহী মনোভাৱ হ'ব, যিটোৰ পৰিণতিত যুদ্ধ বিগ্ৰহ এছিয়ান বেল্টত বেছিকৈ হ'ব। ইণ্ডিয়া, চাইনা, পাকিস্তান, বাংলাদেশ, ম্যানমাৰ, এই গোটেই এছিয়ান বেল্টটোত এই সূৰ্যগ্ৰহণৰ প্ৰভাৱটো বেছি হ'ব, যিটোৰ কাৰণে মানে জীৱকুলবিলাক উগ্ৰ হ'ব, মেইনলি মানুহবিলাক। বেমাৰ আজাৰতো প্ৰভাৱ পেলাব সূৰ্যগ্ৰহণে। প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ ইংগিত জ্যোতিষীৰ। বজ্ৰপাত হ'ব পাৰে, এক্সিডেণ্ট বাঢ়িব পাৰে, বামাৰলি, বতাহ, ধুমুহা, এইবিলাক ধৰণৰ প্ৰাকৃতিক দুৰ্যোগবিলাক খুব বেছি হ'ব পাৰে। সূৰ্যগ্ৰহণৰ সময়ত আপুনি কিদৰে খাদ্য গ্ৰহণ কৰিব? শৰীৰত কি কি প্ৰভাৱ পেলাব সূৰ্যগ্ৰহণে? খোৱা বস্তু আৰু পানীত সূৰ্যগ্ৰহণৰ ফলত জীৱাণুৰ সংক্ৰমণ ঘটে, বেক্টেৰিয়া, ভাইৰাছ এইবিলাকৰ সৃষ্টি হয়, এইবিলাক সংক্ৰমণ ঘটে, যিটোৰ কাৰণে সূৰ্যগ্ৰহণ হোৱাৰ পিছত আগে ৰান্ধি বাঢ়ি থোৱা বস্তুবিলাক বা পানীজাতীয় বস্তুবিলাক, গাখীৰজাতীয় বস্তুবিলাক পেলাই দিব, বা ভালকৈ উতলাই খাব লাগে। কাৰণে কিছুমান নতুন বেক্টেৰিয়া প্ৰডাকশ্যন হয়। আৰু যেতিয়া সূৰ্যটো আৰু মাজত চন্দ্ৰটো হোৱাৰ কাৰণে গ'ল যিটো ৰিং হয়, এই ৰিংটোৰ সময়ত কি হয়, খুব উগ্ৰ বেগুনীয়া কিছুমান পোহৰ সূৰ্যৰ পৰা ডিছচাৰ্জ হয়। এই অতি বেগুনীয়া ৰে'বিলাকে দেহত পৰিলে চৰ্মৰ ৰোগ, বেমাৰ হয়, আৰু চকুৰ ৰেটিনাত পৰিলে ৰেটিনাৰ লেন্সখনৰ মানে দৃষ্টি ক্ষমতাটো 90%লৈকে কমি যায়, চকু নষ্টও হ'ব পাৰে। কিয় সূৰ্যগ্ৰহণ চাব নালাগে, সেয়া ক'লে জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামী। গতিকে মই মোৰ জীৱনৰ 30 বছৰৰ অভিজ্ঞতাই দি মই কৈছোঁ, সূৰ্যগ্ৰহণ নাচাব আৰু বাহিৰত নোলাব। আৰু যিবিলাক গৰ্ভৱতী মহিলা, তেওঁলোকে মাটিৰ টাচ নকৰিব, অৰ্থাৎ বিচনাৰ ওপৰত থাকিব। আৰু এইখিনি কৰিলেই মোটামুটি যিমান দূৰ মই ভাবোঁ, এই গোটেইখিনি বস্তুত আৰু
সূৰ্যগ্ৰহণৰ সময়ত মানুহৰ হজম শক্তি কমি যায় সেইকাৰণে সূৰ্যগ্ৰহণ হৈ যোৱাৰ পিছত আপোনালোকে ভালকৈ গা চা ধুই নতুনকৈ ৰান্ধি বাঢ়ি খাব আৰু আগন্তুক এমাহ খুব সাৱধান থাকিব সূৰ্যগ্ৰহণে নৰ্মেলি মানৱ জাতিক বেছিকৈ প্ৰভাৱ কৰে কিয় কৰে জীৱ জন্তু কুকুৰ মেকুৰীৰ তাতেও এইটো গ্ৰহণৰ প্ৰভাৱ পৰে কিন্তু মানুহৰ কিয় বেছি এফেক্টটো আহে কাৰণ প্ৰকৃতিয়ে পৃথিৱীখন এনেকৈ ভগাইছে যে যিবিলাক জীৱ জন্তু দিনত ফুৰিব তেওঁলোকে ৰাতি ৰেষ্ট লয় আৰু যিবিলাকে ৰাতি ফুৰে তেওঁলোকে দিনত ৰেষ্ট লয় কিন্তু মানুহে এটা এনেকুৱা জাতি যোনে দিনতো 12 ঘণ্টা কমপ্লিটলি দিন ঘূৰি ফুৰিব আৰু ৰাতিও 2-3 বজালৈকে ঘূৰি ফুৰে ৰাতি 12টা বজাত খানা খাব তো এই গোটেই ষ্ট্ৰেছ বেছিকৈ লয় ফিজিকেল লেবাৰ নাই এংজাইটিত থাকে তো গোটেই এই বস্তুখিনিয়ে টোটেল পৰিণামটোত মানুহৰ ইমিউনিটি ছিষ্টেমটো নষ্ট হৈছে যিটোৰ পৰিণতিত এই সূৰ্যগ্ৰহণবিলাকে প্ৰভাৱ কৰে আমাৰ জ্যোতিষশাস্ত্ৰৰ মতে সূৰ্যগ্ৰহণৰ প্ৰভাৱ 15-20 দিন একমাহমান আগৰ পৰাই পৰে আৰু সূৰ্যগ্ৰহণ হোৱাৰ পিছত অতি কমেও এমাহ মানুহে নৰ্মেলি কোনো শুভ কাম কৰিব নালাগে কাৰণ কিয় গ্ৰহণৰ সদায় নিগেটিভ প্ৰভাৱ থাকে স্পেচিয়েলি সূৰ্যগ্ৰহণৰ গতিকে এইবাৰৰ যিটো সূৰ্যগ্ৰহণ এই সূৰ্যগ্ৰহণটো আটাইতকৈ ডাঙৰ দীঘলীয়া বিশাল সূৰ্যগ্ৰহণ এইটো খুব শক্তিশালী সূৰ্যগ্ৰহণ তাতে অমাৱস্যা তিথি তাতে 6টা গ্ৰহ বক্ৰী হৈ থাকিব এই পৰিণতিত কি হ'ব মানে মানুহৰ মই আকৌ ক'লোঁ বেমাৰ বাঢ়িবও পাৰে বাঢ়াৰ চান্সটোৱেই বেছি আছে আৰু এই কৰোনা ভাইৰাছ বা বেলেগ বেলেগ নতুন বেমাৰো হয়তো আহিব পাৰে কৰোনা ভাইৰাছত কি প্ৰভাৱ পেলাব সূৰ্যগ্ৰহণে কৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ উপদেশ দিলে জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামীয়ে এই কৰোনা ভাইৰাছটো ইয়াতো বেছি হ'ব পাৰে আৰু নহ'লে হয়তো অপজিট হৈ কমিও যাব পাৰে এইটো মই গ্যাৰাণ্টি দি কিয় ক'ব পৰা ষ্টেজত নাই আমাৰ জ্যোতিষশাস্ত্ৰৰ গণনা মতে 29 ছেপ্টেম্বৰলৈকে কৰোনা ভাইৰাছৰ প্ৰভাৱ পৃথিৱীত থাকিব কাৰণ 2002 চনটোত শনি মন্ত্ৰী হৈছে আৰু মন্ত্ৰী হৈ খুব প্ৰবল অৱস্থাত আছে শনি আৰু বৰ্তমান শনি বক্ৰী শনি হৈ আছে ৰাহু কেতুও বক্ৰী গতিকে 3টা নিগেটিভ শনি আকৌ বেমাৰৰ ফালেই টানে পৃথিৱীখন গতিকে বেমাৰটো 2020 চনটো আমি বেমাৰৰ বছৰ বুলি ঘোষণা কৰাটোৱে মংগলদায়ক হ'ব যেন লাগিছে গতিকে মই আপোনালোক সকলো ৰাজ্যকে এটাই কথা কৈছোঁ গ্ৰহণ হৈ যোৱাৰ পিছত গা চা ধুব আৰু সদায় ৰাতিপুৱা এই কৰোনা ভাইৰাছৰ কাৰণে মুক্তি পাবলৈ আপোনালোকে সদায় কলা তুলসীৰ পাত সদায় 20-25টাকৈ ডেইলি খোৱা কৰক তুলসীয়ে আমাৰ বডিৰ ৰেজিষ্টেঞ্চ পাৱাৰটো বঢ়ায় ইমিউনিটি ছিষ্টেমটো বঢ়ায় সদায় দক্ষিণ দিশত ৰাতি মূৰ কৰি শুব আৰু এই 29 ছেপ্টেম্বৰলৈকে কৰোনাৰ প্ৰভাৱটো থাকিবই আমাৰ গণনা মতে গতিকে 29 ছেপ্টেম্বৰলৈকে কলা ৰং ছাই ৰঙৰ ড্ৰেছ নিপিন্ধিব এইবাৰ সূৰ্যগ্ৰহণে কোন কোন ৰাশিক কমকৈ প্ৰভাৱ পেলাব আৰু এই গ্ৰহণটোৱে মেইনলি কম প্ৰভাৱ পেলাব গ্ৰহণটো চাব নাপায়ে তথাপিও এই গ্ৰহণটোৱে এইবাৰৰ যিটো 21 জুনৰ গ্ৰহণ এই গ্ৰহণটোৱে মেঘ বৃষ সিংহ মকৰ আৰু কুম্ভ এই ৰাশিকেইটাত কমকৈ প্ৰভাৱ পেলাব অৰ্থাৎ মেঘ ৰাশি বৃষ ৰাশি সিংহ ৰাশি মকৰ ৰাশি আৰু কুম্ভ ৰাশি এই ৰাশিৰ মানুহবিলাকৰ ক্ষেত্ৰত এই গ্ৰহণটোৰ প্ৰভাৱটো কমকৈ পৰিব আৰু বাকী গ্ৰহবিলাকত ৰাশিৰ মানুহবিলাকৰ প্ৰভাৱটো বেছিকৈ পৰাৰ যোগ দেখা যায় গতিকে বাকী গ্ৰহবিলাকৰ ৰাশিৰ মানুহ যাৰ বাকী ৰাশিকেইটাৰ মানুহ যোন আছে তেওঁলোকে এই গ্ৰহণটোত খুব সাৱধান হ'ব আৰু আগন্তুক এমাহ খুব সাৱধান হ'ব লাগিব দেশৰ অৰ্থনৈতিক দিশত কি প্ৰভাৱ পেলাব সূৰ্যগ্ৰহণে আৰু এই গ্ৰহণটো ভাৰতবৰ্ষ আৰু এছিয়াৰ কাৰণে বিপদজনক হ'ব আৰু ভাৰতবৰ্ষৰ আৰ্থিক অৱস্থা 4 নৱেম্বৰলৈকে উন্নতি নহয় কাৰণ এইবিলাক সময়ত গভৰ্ণমেণ্টৰ এই গ্ৰহণৰ পৰিণতিত পলিচি ভুল হোৱাৰ আশংকা থাকে ডিচিশ্যন ভুল হোৱাৰ আশংকা থাকে কেৱল কৰোনাৰ আতংক আৰু চীন ভাৰতৰ সীমা বিবাদেই নহয় তাৰ মাজতে সঘনে এতিয়া ৰূপ সলনি হৈছে প্ৰকৃতিৰ সঘনেই ভূমিকম্প হ'ব ধৰিছে বিভিন্ন প্ৰান্তত বাৰে বাৰে বতৰ বিজ্ঞানীয়ে আগজাননী দিছে প্ৰবল বৃষ্টিপাতৰ ভাৰতবৰ্ষখনৰ মেক্সিমাম সমস্যা হিমালয় বেল্টে বচাই ৰাখিছে আৰু এইবাৰৰ যিটো কৰোনা ভাইৰাছ সেইটো লেটিটিউড যিটো কেলকুলেশ্যন হয় 25ৰ পৰা 35 ডিগ্ৰী লেটিটিউডৰ ভিতৰত থকা দেশবিলাকত বেছি ক্ৰিয়া কৰিছে গতিকে ভাৰতবৰ্ষৰ মানুহবিলাক বহুত লাকি হিমালয়ৰ কাৰণে বহুতখিনি বাচিব আৰু ছেকেণ্ড কথাটো হ'লগৈ ভাৰতৰ মানুহবিলাকৰ যিটো সংস্কাৰ
যে ৰাতিপুৱা গা ধুই সূৰ্য প্ৰণাম বা সূৰ্য প্ৰণাম নকৰিলেও আমাৰ যিটো লাইফষ্টাইল যে অমাৱস্যাত একো নাখায়, একাদশীত নাখায় বা পূৰ্ণিমাত একো নাখায়, আমাৰ মানুহে জনা নজনাকৈ বহুত বেছি সংস্কাৰী লাইফষ্টাইলত চলে, যিটোৰ কাৰণে ভাৰতবৰ্ষৰ মানুহৰ ইমিউনিটি ছিষ্টেমটো বহুত বেছি ষ্ট্ৰং। যেনেকৈ পূবৰ ফালে পূজা কৰে, পূব ফালে সেৱা কৰে, সূৰ্যক প্ৰণাম কৰে, তুলসীক প্ৰণাম কৰে। এইটো কাইণ্ডছ অফ আয়ুৰ্বেদৰ তাৰমানে আয়ুষ বেদম অৰ্থাৎ আয়ুস বৃদ্ধিৰ যিটো বিজ্ঞানসন্মত ফৰ্মুলা, এই বস্তুটোৱে আয়ুৰ্বেদ বুলি কয়। এই আয়ুৰ্বেদৰ লগত জ্যোতিষশাস্ত্ৰৰ যিখিনি হেৰি, সেইটোৰ ফালৰ পৰা দেখা যায় যে ভাৰতবৰ্ষৰ মানুহৰ ইমিউনিটি ছিষ্টেমটো নজনাকেই যুগ যুগ ধৰি বোপা ককাৰ দিনৰ পৰা যিটো পৰম্পৰা, এই পৰম্পৰাৰ কাৰণে মানুহৰ বডি ৰেজিষ্টেঞ্চ পাৱাৰটো বহুত বেছি। গতিকে কৰোণাক লৈ আতংকিত হ'ব নালাগে, কিন্তু এই কৰোণা আমাৰ থাকিব আৰু এই কৰোণাৰ মাজেদিয়ে আপোনালোকে আগবাঢ়িব লাগিব। মই শেষত এটা প্ৰতিবিধান হিচাপতেই কৈছোঁ, যিমান পাৰে ক'লা ৰং আৰু ছাই ৰঙৰ ড্ৰেছ নিপিন্ধিব, ৰাতি সদায় দক্ষিণৰ ফালে মূৰটো কৰি শুব, আৰু আপোনালোকে খালী পেটত এদিন বাদে এদিন সদায় কেঁচা হালধিৰ ৰস খোৱা কৰক 4 চামুচমানকৈ, আৰু এদিন বাদে এদিন গুড় খাওক, গুড় আৰু পানী খালী পেটত খাওক। আৰু যিমান পাৰে তুলসী পাতেৰে দিনত, ৰাতি নহয়, দিনত তুলসী পাতেৰে ৰঙা চাহ খাওক, আৰু 20-25টা কেঁচা তুলসীৰ পাত দিনৰ ভাগত চুবাই খাওক, আৰু যিমান পাৰে টেঙাজাতীয় বস্তু খাওক। আৰু ৰাতিপুৱা 6টাৰ পৰা 8টালৈকে যেতিয়া সূৰ্যটো 90 ডিগ্ৰী লেভেলত থাকে, সেইখিনি সময়ত তিতা গাৰে সূৰ্যটো এনেকৈ সেৱা কৰি জিভাখন এনেকৈ মেলি এই গ্লেন দুটাত ৰ'দ পৰাকৈ আৰু চকুৰ পতাত পানী থাকিব লাগে। 10-15 মিনিট 20 মিনিটমান সদায় তিতা গাৰে গাত সূৰ্যৰ ৰ'দ লগাব, আৰু পিছফালে পিঠিৰ ফালেও লগাওক। তেতিয়া পানীখিনি শুকাই যাব, আৰু এইটোৱে আমাক ডি ভিটামিন দিয়ে। সূৰ্যৰ পৰা ৰাতিপুৱাৰ সূৰ্যত অহা যিমান পজিটিভ এনাৰ্জি আছে, ইনক্লুডিং আল্ট্ৰাভায়লেট এটা পজিটিভ পাৰ্টো থাকে, এই গোটেইখিনি মানৱ জাতিৰ কামত আহিব। গতিকে আপোনালোকে ৰাতিপুৱাৰ সূৰ্য প্ৰণামটো হেবিট কৰক। মই প্ৰত্যেকটো উঠি অহা নতুন জেনেৰেশ্যনৰ যিবিলাক গিৰিয়েক ঘৈণীয়েক আছে, তেওঁলোকক মই এইটো ৰিকুৱেষ্ট কৰিছোঁ, ল'ৰা ছোৱালীক ৰাতিপুৱা 6টাৰ পৰা 8টাৰ ভিতৰত, এই 2 ঘণ্টা সময়ৰ ভিতৰত সূৰ্য 45 ডিগ্ৰীত থাকে, সেইখিনি সময়ত ল'ৰা ছোৱালীক গা ধুৱাই তিতা গাৰে সূৰ্যত ৰ'দ লগাবলৈ দিয়ক, আৰু চকুত পানী মাৰি সূৰ্যটো সহ্য কৰিব পৰা লেভেললৈকে চাব দিয়ক। তেতিয়া চকুৰ নাৰ্ভবিলাক ষ্ট্ৰং হ'ব, আৰু মানে যিবিলাক ৰেটিনাত যিবিলাক আমাৰ যিবিলাক এই কেটেৰেক্ট জাতীয় বস্তু এইবিলাক কমি যায়। সেইকাৰণে ৰাতিপুৱাৰ সূৰ্যটো আপোনালোকে প্ৰত্যেকটো মানুহে নিৰোগী হৈ থাকক। আৰু আয়ুৰ্বেদৰ এটা পেৰেগ্ৰাফছত লিখিছে, যিবিলাক মানুহে সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱায় বা সন্তান জন্ম দিব পৰা ক্ষমতা কমি আহে, সেইবিলাক মানুহে প্ৰাতঃ ভ্ৰমণ অৰ্থাৎ ৰাতিপুৱা 6 কিলোমিটাৰ খোজকাঢ়িব লাগে, ডেইলি 20-25টা কলা তুলসীৰ পাত খাব লাগে, আৰু ৰাতিপুৱা 6টাৰ পৰা 8টাত তিতা গাই দি সূৰ্যটো যিমান পাৰি গাত তপতাব লাগে। এই 3টা বস্তু হ'লে মানুহৰ সন্তান জন্ম দিব পৰা ক্ষমতাটো উভতি আহে। এইটো আয়ুষ বেদম অৰ্থাৎ আয়ুৰ্বেদৰ ফৰ্মুলা। এই আয়ুৰ্বেদৰ ফৰ্মুলাখিনি মই চিকিৎসা বিজ্ঞান এষ্ট্ৰলজিত মিক্স কৰি কৈছোঁ, যাতে মানৱ জাতিৰ কামত আহে। এই বস্তুখিনি স্পেচিয়েলি আপোনালোকে টেলিকাষ্ট কৰক, যাতে এটলিষ্ট 1% মানুহৰো যদি কামত আহে, তো মোৰ 30 বছৰৰ পঢ়া অধ্যয়ন কৰা জ্ঞানখিনি মানৱ জাতিৰ কাৰণে কামত আহিব। মই মৰি গ'লে মোৰ সন্তুষ্টি থাকিব যে মই ইমান দিন পঢ়া বস্তুখিনি আপোনালোকৰ এই পবিত্ৰ চেনেলৰ মাধ্যমেদি এটলিষ্ট যদি 10জন মানুহে যদি মোৰ এংগুলখিনি কি ধৰণে ভাবিছোঁ বুজি পায়, তেনেহ'লে মোৰ এই জনমটো সাৰ্থক হ'ব। প্ৰকৃতিয়ে ন ৰূপ ধাৰণ কৰিছে, কিন্তু তাৰ সমান্তৰালভাৱেই জ্যোতিষে পুনৰ এবাৰ ইংগিত দিছে, সূৰ্যগ্ৰহণে প্ৰভাৱ পেলাব প্ৰকৃতিৰ ওপৰত। ভিডিঅ' জাৰ্নেলিষ্ট ত্ৰিদীপৰ সহযোগত অভিজিত আচাৰ্যৰ ৰিপৰ্ট, ঈশান নিউজ।